নমস্কাৰ ৰাইজসকল, এয়া চাওক দানা দি আছে বুঢ়া আমাৰ মালিকে। এয়া চাওক দিয়াৰ লগে লগে ব্ৰইলাৰ পোৱালিবোৰ একদম হেবাধি খাই আহিছে। পানী আগত দি লৈছোঁ দেখি এয়া দানা দি আছে। এতিয়া ধুনীয়াকৈ খুচৰি মুচৰি আজৰি কৰি মেলি আগত পানীটো দি লৈছোঁ। তাৰপৰা এতিয়া এয়া দানা দি আছে। এইফালে মই দিলোঁ, এইখিনি দি ফিটিং কৰি ৰাখিছোঁ। এয়া চাওক ধুনীয়াকৈ আজি বৰ্ডিংটো বহলাই একদম এনেকৈ হেৰি কৰি দিছোঁ। চব এতিয়া অলপ অলপ দাঙি দিছোঁ পোহৰটো আহিবলৈ। ৰাতি ৰঙা লাইট লগোৱা কাৰেণ্টৰ বিল কিমান আহে আপোনালোকৰ? আমাৰ বহুত আহিছে, 130 টকাই হাইষ্ট। এদিনত যদি 130 টকা কাৰেণ্টৰ বিল আহিলে মাহেকত কিমান হ'ব বাৰু? দিনৰ 10টা বজালৈকে বগা লাইট কাম বন কৰি আজৰি হোৱালৈকে, আৰু ৰাতিটো গধূলি সময়ৰ পৰা দিলে মানে একদম ৰাতিপুৱা 7টামান বজাত বন্ধ কৰি দিওঁ আৰু ৰঙা লাইট। 7টা বজাত বন্ধ কৰি দিয়াত 130 টকা আহিছে। গেছটোতো আৰু 8 দিনহে দিলোঁ দেই, এইটো মিছা ক'লে লাভ নাই। 8 দিন দিলোঁ, আৰু এতিয়া ৰাতি হ'লে ৰঙা লাইট দিওঁ। দানা দিয়া একদম ৰেডি কৰি ৰাখিছোঁ। এয়া আমাৰ মহাজন একদম পূৰা ভোকত একদম কাতৰ হৈ আছে আৰু ব্ৰইলাৰক আগতীয়াকৈ দানা পানী দি আজৰি হৈ তাৰপৰাহে মানুহৰ পেটত সোমাব আৰু। এয়া চব পূৰা দুৰ্বল হৈছে কাম কৰোঁতে। এই হেৰি নহয়, এনেকৈ কাম বন কৰি থাকিলে ভাল হয়, আৰু যদি কাম বন নকৰি আৰু বহি থাকিবলৈ হ'লে বিষ হ'ব। ব্ৰইলাৰ দৰে পটককৈ টপকিবই আৰু। ব্ৰইলাৰ যেনেকৈ টপকে, মানুহে যদি কাম বন নকৰি বহি বহি খাবলৈ হয়, তেতিয়া ব্ৰইলাৰ দৰে টপকিব লাগিব। কাম বন কৰি যদি আৰু স্বাস্থ্য ভাল হৈ থাকে তেতিয়া আৰু দিন যাব। আজিকালি কাম বন নকৰিলে তেজ চলাচল নকৰে, বহি থাকিলে তেজ গোট মাৰিব, তেজ চলাচল নকৰিব। যদি আৰু এয়া কামখিনি যদি দেখি ভাল দেখিছে, লাইক এটা কৰিব দেই, শ্বেয়াৰ কৰি দিব, আৰু সদায় এনেকৈ কামবোৰ চাবলৈ হ'লে মানে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে ৰাখিছোঁ।